মেধক অপ্ৰিং কেবাঙৰ প্ৰতিষ্ঠাপক বলিষ্ঠ সমাজসেৱক মৰণোত্তৰ বাবে দগ্নে উপাধি প্ৰাপক উজনি বিজয়পুৰ গাঁৱৰ নিবাসী প্ৰয়াত পকপাং মেধকৰ প্ৰতিমূৰ্তি উন্মোচন। মিচিং জনগোষ্ঠীৰ অন্যতম বংশ মেধক অপ্ৰিং কেবাঙৰ প্ৰতিষ্ঠাপক এসময়ৰ মিচিং সমাজৰ বলিষ্ঠ সমাজসেৱক মৰণোত্তৰ বাবে দগ্নে উপাধি প্ৰাপক উজনি বিজয়পুৰ গাঁৱৰ নিবাসী প্ৰয়াত পকপাং মেধকৰ প্ৰতিমূৰ্তি সোমবাৰে উন্মোচন কৰা হয়। মিচিং জনগোষ্ঠীৰ বিভিন্ন অপ্ৰিং কেবাঙৰ প্ৰতিনিধি উপস্থিত থকা প্ৰয়াত পকপাং মেধকৰ প্ৰতিমূৰ্তিটো মাংগলিক ৰীতি নীতিৰে উন্মোচন কৰে মেধক ৰিগং কেবাঙৰ সভাপতি দিগন্ত মেধক আৰু ৰিগং বাং ছ'চাইটিৰ সভাপতি বালিং গামহে। উল্লেখ্য যে প্ৰয়াত পকপাং মেধকে এসময়ৰ অতি পিছপৰা বৃহত্তৰ বিজয়পুৰ অঞ্চলৰ শৈক্ষিক সামাজিক সাংস্কৃতিক ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰত উত্তৰণৰ স্বাৰ্থত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও মিচিং জনগোষ্ঠীৰ অন্যতম বংশ মেধক অপ্ৰিং কেবাঙৰ প্ৰতিষ্ঠাতাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ইফালে 21 এপ্ৰিলৰ দিনটো এক বিশেষ দিন বুলি এসময়ৰ মিচিং সমাজৰ বলিষ্ঠ নেতা ৰাজু মেধকে উল্লেখ কৰি মিচিং সমাজৰ বাবে বলিদান দিয়া শ্বহীদসকলক স্মৰণ কৰি এই একেটা দিনটোতে নেতাগৰাকীৰ পিতৃ প্ৰয়াত পকপাং মেধকৰ প্ৰতিমূৰ্তিটো উন্মোচনৰ বাবে ধাৰ্য কৰাৰ বাবে মেধক ৰিগং কেবাঙৰ তথা ৰিগং বাং ছ'চাইটিৰ সকলো বিষয়ববীয়াক শ্ৰদ্ধাৰে ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট জুনাই লাইভ। আজি 21 এপ্ৰিল মিচিং জাতিৰ বাবে আত্মবলিদান দিয়া শ্বহীদ বীৰসকলক মই আজি শ্ৰদ্ধা জনাইছোঁ। এখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি এই দিনটোতে মোৰ দেউতা স্বৰ্গীয় পকপাং মেধকদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে আৰু এখেতৰ কৰ্মৰাজিৰ আজি সন্মান পাইছে বুলি অনুভৱ কৰিছোঁ আৰু সেইটোৰ কাৰণে মই মেধক অপ্ৰিং কেবাঙলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুখী অনুভৱ এটা আজি হৈছে, যিহেতুকে মোৰ দেউতাৰ জীৱনৰ ৰাইজৰ কাৰণে যিটো সেৱা আগবঢ়াইছিলে এখেতৰ কৰ্মক এখেতৰ ত্যাগক আজি মিচিং অপ্ৰিং কেবাঙে সন্মান জনাইছে আৰু এইটোৰ কাৰণে দেউতাও খুব সম্ভৱ আজি সুখী অনুভৱ কৰিছে আৰু এখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰয়াত পকপাং মেধক এখেতক মিচিং অপ্ৰিং কেবাঙে দগ্নে মেধক পকপাং নামেৰে উপাধি দিছে। লগত দেউতাৰ যিটো চিন্তা চৰ্চা আৰু সেইমতে 1998 চনত মিচিং অপ্ৰিং কেবাং গঠন হৈছিল আৰু সেই মিচিং অপ্ৰিং কেবাং আজি আমাৰ